এনেকুৱা কিছুমান প্ৰাৰ্থী আছে আমি শুনা পাই আছোঁ বা নিউজ পত্ৰিকাত আমি চাই আছোঁ কৰপশ্যন কৰা মানুহ দুৰ্নীতি কৰা মানুহ কিছুমানে তাৰমানে টিকেট কংগ্ৰেছৰ যিজন প্ৰাৰ্থী তেখেতে টিকেট লৈছে ইছমাইল হুছেইন তেখেতে বোলে কৰপশ্যনৰ লগতে খালি জড়িত তেখেতৰ এনে কোনো বিজনেছ নাই তাৰপিছতো কেনেকৈ ইমান সাম্ৰাজ্য কৰিছে এইটো আমি নাজানো তেখেতে ৩০-৪০ লাখ টকাৰ বিনিময়ে বোলে টিকেটটো ক্ৰয় কৰিছে এইটো আমি নিউজত পাই আছোঁ ৰাইজেও কৈ আছে যে এনেকুৱা আমাৰ ইয়াতে কংগ্ৰেছৰ এজন যোগ্য প্ৰাৰ্থী আছিল আমানুৰ ইছলাম তেখেতে এজন ভাল ল'ৰা আমি এই অঞ্চলৰ সকলোৱে জানো কিন্তু তেনেকুৱা ভাল ল'ৰা এটা টিকেট নিদি তেখেতে পইচা দিব পৰা নাই আমি শুনা পাইছোঁ তেখেতে 10 লাখ টকা দিছিল কিন্তু 10 লাখ টকাৰ টিকেট হোৱা নাই তেখেতে 45 লাখ টকাৰ বিনিময় টিকেট লৈছে ৰাইজৰ ভোটৰ তেখেতৰ দৰকাৰ নাই টিকেট কংগ্ৰেছৰ টিকেট ল'লেই জিকিব ৰাইজৰ ভোটৰ দৰকাৰ নাই বুলি এনেকুৱা মন্তব্য আমি শুনা পাইছোঁ কংগ্ৰেছৰ টিকেট পালেই জয়লাভ কৰিব ৰাইজৰ ভোটৰ দৰকাৰে নাই এনেকুৱাও আমি শুনা পাইছোঁ এইবিলাক কথা আজি ছ'চিয়েল মিডিয়াই হওক ৰাইজক হওক ইমান যিমান ৰাইজ আছে আপুনি সুধিব একফালৰ পৰা তেখেতে ক'ব যে পইচাৰ বিনিময়ত টিকেট ক্ৰয় হৈছে আমি শুনা পাইছোঁ যে জাকিৰ হুছেইন চিকদাৰ আমাৰ পাকা বেতবাৰী যিবিলাক আগৰ যিটো সৰুক্ষেত্ৰী যি সমষ্টিৰ বিধায়কে লৈছে বুলি আমি শুনা পাইছোঁ জাকিৰ হুছেইন চিকদাৰে কাউন্সিলৰৰ পৰা বোলে 5 লাখলৈকে লৈছে 7 লাখ 10 লাখলৈকে লৈছে আৰু এই জিলা পৰিষদৰ ক্ষেত্ৰত 40-45 লাখলৈকে লৈছে সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ এনেকুৱা কৰপশ্যন কৰা মানুহক আমি কেতিয়াও ভোট নিদিওঁ আমি এজন যোগ্য প্ৰাৰ্থী যিজনৰ কথা আমি শুনিছোঁ যে ৰাইজৰ লগত জড়িত ৰাইজৰ কাম কৰে তেনেকুৱা এজন ব্যক্তি মোতালেব হুছেইন তেখেতক আমি চাইছোঁ তেখেতক যিবিলাক তেখেতৰ কথা কোৱাৰ ধাৰণা মানুহৰ লগত মিলা প্ৰীতি থকাৰ যে এটা সম্পৰ্ক আছে আমি চাইয়ে গম পাইছোঁ এজিপি বা ৰাজহুৱা দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা বা নিৰ্দলীয় প্ৰাৰ্থী আছে সেইবিলাক আমাৰ ইয়াতে ফেক্টৰ নহ'ব তাৰমানে তেখেতৰ কথা ইমান প্ৰচাৰো নাই তেখেতৰ মানুহো নাই আমাৰ ইয়াতে যিটো আমি চাই আছোঁ যিটো ৰাইজে কৈ আছে তাতে মোতালেব আলীয়ে জয় হ'ব বুলি আমাৰ আশা কালদিয়া জিলা পৰিষদত মোটামুটি 100%ই ৰাইজে যেনেকৈ সমৰ্থন দিছে ৰাইজৰ মুখে মুখে যেটো আমি শুনা পাই আছোঁ জিলা পৰিষদজন মোতালেব আলী হ'ব বুলি আমি এতিয়া চাই আছোঁ UDF